দোস্ত জ্যোতিষ ব্লকলৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া যাই আছোঁ পথাৰলৈ ভাত দিবলৈ, কাৰণ ৰোৱানী ৰুই আছে পথাৰত। এতিয়া ভাত দিবলৈ যাই আছোঁ আমি। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আহি পালোঁ আমি পুলত, ইয়াতে থৈ দিলোঁ ভাত। এইখিনি যিহেতুকে চাফা জেগা, ইয়াতে ভাতটো খোৱা যাব আৰু ইয়াতে থৈ দিলোঁ। ই বহি আছে। তোমাৰ নামটো কি? অভিজিত দাস। অভিজিত দাস। ভাল না খবৰ? ভাল। দিয়া এইফালে ৰুই আছে, এইটো চাইডে ৰুই আছে, পুলটোৰ কাষতে হয়। এইফালে চাৰণপাৰ যাব পাৰি আৰু চাৰণপাৰ আমাৰ গাঁৱৰে হয়। আমাৰ গাঁৱৰে তাৰমানে মানুহ কেইঘৰমান আছে আৰু এইটো চাইডে, আৰু এনেকৈ যাব পাৰি। আৰু এনেকৈ যায় একদম জাৰকালুক উঠিব পাৰি, কুৰৰ পাৰ হয়। আৰু এইটো চাইডেদি যাব পাৰি, আৰু এইটো চাইডেদি আহিব পাৰি। আৰু ভিডিঅ'টো মই গেঞ্জি পিন্ধিয়ে কৰিলোঁ। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ পিছফালে এইফালে ৰুই আছে ধান, এইফালে, আৰু লগতে আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, স্কিপ নকৰাকৈ চাই থাকক। এতিয়া বাৰিষা বতৰ যিহেতুকে প্ৰত্যেকেতো পথাৰতে তাৰমানে ব্যস্ত হৈ আছে আৰু ধান খেতিত। আৰু যিহেতুকে ধানটো আমাৰ বছৰটোৰ বাবে যিহেতুকে লাগে, সেইৰ বাবে ধান খেতিটো কৰা হয়। আৰু লগতে মই এতিয়া চাইকেলৰ ওপৰত উঠি পেলাই তাৰমানে ভিডিঅ'টো বনাই আছোঁ। আৰু এইফালে ধৰি আছে যিহেতুকে আমাৰ ইয়াতে পাগল দিয়াৰ পানীটো তাৰমানে প্ৰত্যেক বছৰে উঠি পেলাই ক্ষতি কৰে। সেইৰ বাবে তাৰমানে কঠীয়া আমাৰ যিটো বিধান বুলি কোৱা হয়, এই বিধানটোৰ কাৰণে তাৰমানে বহুত তাৰমানে অসুবিধা হৈছে। আৰু এইফালে বিধান ৰৈ গৈছে আমাৰ তাৰমানে ৰোৱা হোৱাৰ পিছত, এইফালে ৰৈ গৈছে। এইটো কালি নিব আহিব। আৰু তাৰমানে ইমান তাৰমানে মানুহে বিচৰি আহিছে আৰু কঠীয়াটো, যিটোকে আমাৰ তাৰমানে বানপানীয়ে চব বালা পেলাই তাৰমানে পুতি পেলাইছে। আৰু পাগল দিয়াত যিটো পানী আহিছিলে অলপতে, মই দেখাইছোঁৱে ইউটিউবত, আগত যদি ভিডিঅ'টো চাই কোনোবাই গম পাব। আৰু সেইৰ বাবে তাৰমানে কঠীয়াবিলাক নষ্ট হৈ গৈছে। আৰু এতিয়া যিহেতুকে পাৰিব সময় নাই, আৰু সেইৰ বাবে তাৰমানে কঠীয়াটো বহুত তাৰমানে অসুবিধা হৈ গৈছে। আৰু তাৰমানে মানুহৰ হাল্লা হৈ গৈছে, তাৰমানে কেনেকুৱা ধৰণে তাৰমানে ৰুব আৰু চিন্তা হৈ পৰিছে। আৰু এইফালেও আছে কঠীয়া, এইখিনিও নিব চাগে। আৰু তাৰমানে ইমান তাৰমানে মানুহ আহিছে, আৰু কাক দিম কাক নিদিম এনেকুৱা হৈ গৈছে। আৰু তাৰমানে আমাৰ ৰোৱাটো চেচ হৈ গৈছে। এতিয়া কঠীয়াটো এতিয়া ইয়াতে আছে। যদি তাৰমানে হালো মাৰি দিওঁ, তাৰমানে মানুহে যিহেতুকে কঠীয়াটো বিচাৰি আছে, সেইৰ বাবে তাৰমানে হালো মাৰি দিব পৰাৰ অৱস্থাত নাই আৰু কঠীয়াটো। সেইৰ বাবেতো দিবই লাগিব কঠীয়াটো, যিহেতুকে ৰৈ গৈছে। জেৰেঙা পথাৰত কান্দে জয়মতী ঐ, হাত প্ৰাণ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰা। আৰু ভিডিঅ'টো এইখিনিতে আছিল। আপোনালোকে যদি চাই ভাল পাইছে, আৰু অন্যলৈ আৰু কাৰোবালৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এইখিনিতে আছিল ক'ব লগা। আৰু যিহেতুকে আমাৰ ধানৰ দামটো বাঢ়িছে, ধান খেতিটো কৰিবই লাগিব। এতিয়া বৰ্তমান ধানৰ দাম 850 যাই আছে আমাৰ ইয়াতে। আৰু এইখিনিতে কয় জয় আই অসম, জয় হিন্দ।